হেল্ল' প্ৰিয় শুভাকাংক্ষীসকল, আপোনালোকে বাৰু সন্ধিয়া কিটচেন ৰুমলৈ সোমালেনে? মই এয়া লাহে লাহে সোমাই আহিছোঁ আৰু দেই। এয়া সকলো যোগাৰ কৰি লৈছোঁ। আজি আমাৰ ভাগিন ছোৱালী দুজনীও আহিলে, গতিকে লৰালৰিকৈ মাংস আনিলেগৈ মোমায়েকে গৈ ভাগিনহঁত আহিছে বুলি। এইফালে আদা নহৰু জলকীয়া জিৰা সকলো যোগাৰ কৰি ল'লোঁ। এয়া পিঁয়াজ আদা কাটি ল'লোঁ আৰু আলু টুকুৰা টুকুৰি কৰি ল'লোঁ। ভাবিলোঁ লাহে লাহে পাকঘৰত হেতা লৰাবলৈ যাওঁ আৰু, কাৰণ বহুত সময় হৈ যায় আমাৰ ৰাতি ভাত খাই খোৱালে বহুত দেৰি হৈ যায়। এতিয়াৰ পৰা লাগিলেহে হ'বগৈ। ভাত মানে সোনকালে নাখায়, ল'ৰাহঁতে বহুত দেৰিকৈ খায়। ব'লক তেতিয়াহ'লে এইফালে এয়া ভাত গেছতে কুকাৰত বহাই দিলোঁ। এয়া দেই, তেলতে পিঁয়াজ আদা নহৰু সকলো মা মছলা দি পেলাই একদম মাছটো ধুনীয়াকৈ লৰাই দিছোঁ। দালি চালি নবনাওঁ, কাৰণ মাংস থাকিলে দালিলে এনেও খাবলৈ ইচ্ছা নকৰে। সিহঁতে খাই যদি তিহু আৰু বুটৰ চালাড এটা বনাই ল'ব, কিন্তু দালি নবনাওঁ। দিনৰ দালি অকণমান আছে, আৰু এনেও সিহঁতে মাংস বুলি ক'লে দালি বেয়াই পায় বাৰু দেই। গৰমতে কেনেকুৱা হৈ আছে দেখিছেনে অৱস্থা? যি গৰম পৰিছে।